মই আজিৰ এই দিনটোতে প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক অনুৰোধ কৰিম, যিমানেই টকা নিদিয়ক কিয়, যিমানেই মূল্য নিদিয়ক কিয়, নিজৰ মাটিডোখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে, তাৰ বাবে মই আহ্বান জনাম। এই জামুগুৰি হাটৰ পবিত্ৰ মঞ্চৰ পৰাই মই বৰপেটা, নগাঁও, মৰিগাঁও, নলবাৰী, ধুবুৰী, গোৱালপাৰা ৰাইজক আহ্বান জনাম, দৰঙৰ ৰাইজক আহ্বান জনাম, কোনোবাই এটা টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো, তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব। অসমীয়াৰ হাতৰ পৰা মাটিডোখৰো যদি আঁতৰি যায়, জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম। জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে। অসমীয়া জাতি এনে এটা জাতি, আমি মমৰ পোহৰত আছো। মমৰ পোহৰে মমডালকো জ্বলাই দিয়ে আৰু কেতিয়াবা নিজৰ শৰীৰ জ্বলাই জ্বলাই সেই মমডাল নোহোৱা হৈ যায়। আজি আমাৰ চাৰিওফালে অচিনাক্ত লোকৰ মাজত এডাল মমৰ দৰে জ্বলি আমি অসমখনক আলোকিত কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰিছো। কিন্তু আমি যদি এই মমৰ পোহৰক সূৰুজৰ পোহৰলৈ ৰূপান্তৰ কৰিব পাৰো, অসমীয়া জাতিক কোনেও আন্ধাৰৰ অমাৱস্যাৰে ঢাকিব নোৱাৰিব। আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব, এই জাতিটোলৈ আমি সূৰুজৰ পোহৰ আনিম, এই জাতিটোলৈ আমি আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস কঢ়িয়াই আনিম। মই আজিৰ এই দিনটোতে প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক অনুৰোধ কৰিম, যিমানেই টকা নিদিয়ক কিয়, যিমানেই মূল্য নিদিয়ক কিয়, নিজৰ মাটিডোখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে, তাৰ বাবে মই আহ্বান জনাম। এই জামুগুৰি হাটৰ পবিত্ৰ মঞ্চৰ পৰাই মই বৰপেটা, নগাঁও, মৰিগাঁও, নলবাৰী, ধুবুৰী, গোৱালপাৰা ৰাইজক আহ্বান জনাম, দৰঙৰ ৰাইজক আহ্বান জনাম, কোনোবাই এটা টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো, তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব। অসমীয়াৰ হাতৰ পৰা মাটিডোখৰো যদি আঁতৰি যায়, জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম। জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে। অসমীয়া জাতি এনে এটা জাতি, আমি মমৰ পোহৰত আছো। মমৰ পোহৰে মমডালকো জ্বলাই দিয়ে আৰু কেতিয়াবা নিজৰ শৰীৰ জ্বলাই জ্বলাই সেই মমডাল নোহোৱা হৈ যায়। আজি আমাৰ চাৰিওফালে অচিনাক্ত লোকৰ মাজত এডাল মমৰ দৰে জ্বলি আমি অসমখনক আলোকিত কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰিছো। কিন্তু আমি যদি এই মমৰ পোহৰক সূৰুজৰ পোহৰলৈ ৰূপান্তৰ কৰিব পাৰো, অসমীয়া জাতিক কোনেও আন্ধাৰৰ অমাৱস্যাৰে ঢাকিব নোৱাৰিব। আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব, এই জাতিটোলৈ আমি সূৰুজৰ পোহৰ আনিম, এই জাতিটোলৈ আমি আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস কঢ়িয়াই আনিম।